টুইটাৰটো ৰিলিজ কৰি দিম তুই একেলগে আহিব মই অনুৰোধ কৰিম পাটোৱাৰীদা আজি গধূলি আপোনাৰ লগত যাম আপোনাৰ লগত টুইটাৰটো আমি চাবলৈ আপোনাৰ লগত তৰুণ গগৈ ডাঙৰীয়াই বনোৱা বিল্ডিংটোকে আপুনি টুইটাৰ বুলি মিছা কথা কৈ ফুৰিছে দুনিয়াত আপোনাৰ লগত গলে মোৰ ঘৰত কাজিয়া লাগিব গতিকে চন্দ্ৰ পাটোৱাৰীদাই লৈ যাব 1200 কোটি টকাৰ টুইটাৰ এনেকুৱা কোনো বিল্ডিং এটা নহয় 1200 এটো তৰুণ গগৈ ডাঙৰীয়াই বনোৱা ডাইৰেক্টৰেটটো সেইটো আপুনি টুইটাৰ বুলি আমাক দেখুৱাবলৈ সৰলোৱাৰ নিচিনা দেখুৱাবলৈ দিব নহয় জানো অখিল গগৈ ডাঙৰীয়া তৰুণ গগৈ বনোৱা কোনো বস্তু আমি চোৱাই নাই তেওঁতে মহান আত্মা মহান জাগাত আছে আমি চোৱাই নাই ওচৰলৈকেও যোৱা নাই আমি ময়ে আধাৰখিলা কৰিছো ময়ে চেংচন কৰিছো ময়ে টেন্ডাৰ কৰিছো ময়ে মুকলি কৰিছো মই যোৱাই নাই তেখেতে যদি তেখেতে কৰিছিল সৰু সজাই ষ্টেডিয়াম আদি ভাল কাম কৰিছিল আমিতো সমালোচনা নকৰো যি নিজৰ যি যত কৰিছে কৰি গৈছে তাততো কোনো বেয়া পাবলগীয়া নাই টুইটাৰটো ৰিলিজ কৰি দিম তুই একেলগে আহিব মই অনুৰোধ কৰিম পাটোৱাৰীদা আজি গধূলি আপোনাৰ লগত যাম আপোনাৰ লগত টুইটাৰটো আমি চাবলৈ আপোনাৰ লগত তৰুণ গগৈ ডাঙৰীয়াই বনোৱা বিল্ডিংটোকে আপুনি টুইটাৰ বুলি মিছা কথা কৈ ফুৰিছে দুনিয়াত আপোনাৰ লগত গলে মোৰ ঘৰত কাজিয়া লাগিব গতিকে চন্দ্ৰ পাটোৱাৰীদাই লৈ যাব 1200 কোটি টকাৰ টুইটাৰ এনেকুৱা কোনো বিল্ডিং এটা নহয় 1200 এটো তৰুণ গগৈ ডাঙৰীয়াই বনোৱা ডাইৰেক্টৰেটটো সেইটো আপুনি টুইটাৰ বুলি আমাক দেখুৱাবলৈ সৰলোৱাৰ নিচিনা দেখুৱাবলৈ দিব নহয় জানো অখিল গগৈ ডাঙৰীয়া তৰুণ গগৈ বনোৱা কোনো বস্তু আমি চোৱাই নাই তেওঁতে মহান আত্মা মহান জাগাত আছে আমি চোৱাই নাই ওচৰলৈকেও যোৱা নাই আমি ময়ে আধাৰখিলা কৰিছো ময়ে চেংচন কৰিছো ময়ে টেন্ডাৰ কৰিছো ময়ে মুকলি কৰিছো মই যোৱাই নাই তেখেতে যদি তেখেতে কৰিছিল সৰু সজাই ষ্টেডিয়াম আদি ভাল কাম কৰিছিল আমিতো সমালোচনা নকৰো যি নিজৰ যি যত কৰিছে কৰি গৈছে তাততো কোনো বেয়া পাবলগীয়া নাই টুইটাৰটো ৰিলিজ কৰি দিম তুই একেলগে আহিব মই অনুৰোধ কৰিম পাটোৱাৰীদা আজি গধূলি আপোনাৰ লগত যাম আপোনাৰ লগত টুইটাৰটো আমি চাবলৈ আপোনাৰ লগত তৰুণ গগৈ ডাঙৰীয়াই বনোৱা বিল্ডিংটোকে আপুনি টুইটাৰ বুলি মিছা কথা কৈ ফুৰিছে দুনিয়াত আপোনাৰ লগত গলে মোৰ ঘৰত কাজিয়া লাগিব গতিকে চন্দ্ৰ পাটোৱাৰীদাই লৈ যাব 1200 কোটি টকাৰ টুইটাৰ এনেকুৱা কোনো বিল্ডিং এটা নহয় 1200 এটো তৰুণ গগৈ ডাঙৰীয়াই বনোৱা ডাইৰেক্টৰেটটো সেইটো আপুনি টুইটাৰ বুলি আমাক দেখুৱাবলৈ সৰলোৱাৰ নিচিনা দেখুৱাবলৈ দিব নহয় জানো অখিল গগৈ ডাঙৰীয়া তৰুণ গগৈ বনোৱা কোনো বস্তু আমি চোৱাই নাই তেওঁতে মহান আত্মা মহান জাগাত আছে আমি চোৱাই নাই ওচৰলৈকেও যোৱা নাই আমি ময়ে আধাৰখিলা কৰিছো ময়ে চেংচন কৰিছো ময়ে টেন্ডাৰ কৰিছো ময়ে মুকলি কৰিছো মই যোৱাই নাই তেখেতে যদি তেখেতে কৰিছিল সৰু সজাই ষ্টেডিয়াম আদি ভাল কাম কৰিছিল আমিতো সমালোচনা নকৰো যি নিজৰ যি যত কৰিছে কৰি গৈছে তাততো কোনো বেয়া পাবলগীয়া নাই